মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আজি আমি আলোচনা কৰিম মানুহ কেনেকৈ বান্দৰ হৈ গ'ল। আমাৰ সমাজত এনেকুৱা ধৰণৰ বহুত আলোচনা বিলোচনা হৈ থাকে, মানুহৰ পৰা বান্দৰৰ সৃষ্টি নে বান্দৰৰ পৰা মানুহৰ সৃষ্টি হৈছে, কোনটো সঁচা হয় কোৰআনে কাৰিমৰ পৰা। আজি আমি সহজভাৱে শুদ্ধ কোনটো জানি ল'ম। আল্লাহ ৰাব্বুল আলামিন এই বিষয়ত কোৰআনে কাৰিমৰ সূৰা বাকাৰাত ইৰশাদ কৰে, ওয়ালাকাদ আলিমতুমুল্লাযীনা আতাদু মিনকুম ফিস সাবতি ফাকুলনা লাহুম কুনু কিরাদাতান খাসিইন। নিশ্চয় তোমালোকৰ মাজৰ পৰাই এটা জাতিক মই শনিবাৰৰ দিনাখন ইমতিহান লৈছিলোঁ, পৰীক্ষা কৰিছিলোঁ। তেওঁলোকে সেই ইমতিহানত বিফল হোৱাৰ কাৰণে মই তেওঁলোকক কৈ দিলোঁ তোমালোক কুৎচিত বান্দৰ হৈ যোৱা। তেওঁলোক কুৎচিত বান্দৰ হৈ গ'ল। এই ঘটনা কেনেকৈ হ'ল আৰু ক'ত হ'ল, কোন জাতিৰ লগত এনেকুৱা ঘটনা হ'ল আৰু তেওঁলোকৰ কোন ভুলৰ কাৰণে তেওঁলোক মানুহৰ পৰা বান্দৰ হৈ গ'ল। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, তাফসীৰ ইবনে জাৰিৰত লিখিছে, বনি ইছৰাইলৰ এটা জাতি সাগৰীয় অঞ্চলৰ ইলা নামী গাঁৱত বসবাস কৰে। তেওঁলোক সাগৰৰ পাৰতে থাকে, সাগৰৰ পৰা মাছ ধৰে, নিজে খায়, সেয়া বিক্ৰী কৰে। তেনেকৈ তেওঁলোকৰ জীৱন অতিবাহিত কৰি আছে। তেওঁলোকৰ কামে এইটো মাছ ধৰা আৰু মাছ নিজে খোৱা আৰু বিক্ৰী কৰা। এনেকৈ তেওঁলোকৰ জীৱন অতিবাহিত হৈ আছে। তেওঁলোকৰ যুগৰ যি পয়গম্বৰ হযৰত দাউদ আলাইহিস সালাম তেওঁলোকক মানা কৰি আছিল যে তেওঁলোকে যাতে শনিবাৰৰ দিনাখন সাগৰৰ পৰা মাছ নধৰে। এয়া আল্লাহ ৰাব্বুল আলামিনৰ হুকুম হয় যে তোমালোকে সপ্তাহৰ বাকী 6 দিন মাছ ধৰা, বিক্ৰী কৰা, নিজে খোৱা, কিন্তু শনিবাৰৰ দিন ইবাদত কৰা। শৰীয়তে মুহাম্মাদীত যিদৰে শুক্ৰবাৰৰ দিন ইবাদতৰ দিন হয়, সপ্তাহৰ ভিতৰত শ্ৰেষ্ঠ দিন হয়, এই দিনা আমি জুমাৰ 2 ৰাকাত নামাজ পঢ়ো, আল্লাহৰ ওচৰত দোয়া কৰোঁ, এই দিন ইবাদতৰ দিন হয়। সপ্তাহৰ ভিতৰত এইটো শুক্ৰবাৰ দিন ঈদৰ দিন বুলি আমি গণ্য কৰোঁ। ঠিক তেনেদৰে দাউদ আলাইহিস সালাতু ওয়াসসালামৰ দিনত শনিবাৰৰ দিন আছিল ইবাদতৰ দিন। সেই দিন যাতে বান্দাই আল্লাহৰ ইবাদত কৰে, দুনিয়াবী কাজ কৰ্ম এৰি দি আল্লাহৰ যাতে ইবাদত কৰে। কিন্তু দাউদ আলাইহিস সালাম তেওঁলোকক ইবাদত কৰাৰ কথা কৈছিল, তাওহীদৰ তালিম দিছিল, তেওঁলোকে মানা নাই। তেওঁলোকে কি ভুল কৰিছিল যে শনিবাৰ দিনাখন তেওঁলোকে মাছ ধৰিব নালাগে, কিন্তু সেই দিনাখন তেওঁলোকে মাছ ধৰিবলৈ যায়। আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ ইমানৰ পৰীক্ষা কৰাৰ কাৰণে আল্লাহ তাআলাই কিন্তু মানুহক বিভিন্ন প্ৰকাৰে পৰীক্ষা কৰে। আল্লাহ তাআলাই কোরআনে কারিমত কয়, ওয়ালা নাবলুওয়ান্নাকুম বিশাইইম মিনাল খাউফি ওয়াল জু'ই ওয়া নাকসিম মিনাল আমওয়ালি ওয়াল আনফুসি ওয়াস সামারাত ওয়া বাশশিরিস সাবিরিন। নিশ্চয় আমি কেতিয়াবা তোমালোকক কিছু ভয় ভীতি, কিছু ভোক আৰু জান মালৰ ক্ষয় ক্ষতি, ফয় ফসল আদিৰ বিনষ্টৰ মাধ্যমত তোমালোকৰ ইমানৰ ইমতিহান লৈ থাকো। আল্লাহ ৰাব্বুল আলামিন এটা কথা মনত ৰাখিব, প্ৰতিজন ব্যক্তিক আল্লাহ ৰাব্বুল আলামিন ইমতিহান লৈ আছে। কাৰোবাক আল্লাহ তাআলাই বহুত ধন সম্পত্তি দিছে, তাকো আল্লাহ তাআলাই ইমতিহান লৈ আছে। আল্লাহ তাআলাই বিচাৰে যে তেওঁৰ এই সম্পত্তিৰ দ্বাৰা তেওঁ মোৰ খিদমত কৰে না নাই, মোৰ ৰাস্তাত খৰচ কৰে না নাই, আৰু যাক আল্লাহ ৰাব্বুল আলামিন ধন সম্পত্তি দিয়া নাই তাকো আল্লাহ তাআলাই ইমানৰ ইমতিহান লৈ আছে। তেওঁ যেন আল্লাহৰ ইবাদত কৰে না নকৰে, কাৰোবাক সুস্বাস্থ্য দান কৰিছে, কাৰোবাক বেমাৰ আজাৰ মুসিবত দিছে, হে আল্লাহ ৰাব্বুল আলামিনৰ ইমতিহান হয়। আল্লাহ ৰাব্বুল আলামিন এই পৃথিৱীৰ মানুহক বিভিন্নজনক বিভিন্ন প্ৰকাৰে পৰীক্ষা কৰি আছে, কিয়নো আল্লাহ ৰাব্বুল আলামিনৰ সন্মুখত যেতিয়া কিয়ামতৰ দিনাখন এজন বান্দা থিয় দিব, তেওঁ প্ৰকৃত মুমিন হয় না নহয়, ইয়াৰ আগৰ পৰ্যায়খিনি তেওঁ পাৰ হৈ আহিব লাগিব। প্ৰতিজনকে আল্লাহ তাআলাই ইমতিহান লৈ আছে। আমাকো আল্লাহ তাআলাই প্ৰতিজনেই চিন্তা কৰিব যে নিশ্চয় আপোনাক হয়তো আল্লাহ তাআলাই বহুত ধন সম্পত্তি দিছে, বহুত সুস্বাস্থ্য দিছে, জীৱনত বহুত শান্তি দিছে, হেয়াও আল্লাহৰ ইমতিহান হয়। জীৱনত বহুত দুখ কষ্ট পেৰেচানি বালা মুসিবত আহিছে, হেয়াও আল্লাহ ৰাব্বুল আলামিনৰ ইমতিহান হয়, পৰীক্ষা হয়। এই বালা মুসিবতৰ ভিতৰতো আমি আল্লাহৰ ওপৰত ৰাজি খুশি থাকো না নাই, আল্লাহৰ শুকৰিয়া আদায় কৰো না নাই, ধন সম্পত্তি পোৱাৰ পিছত আল্লাহক পাহৰি যাও নে আল্লাহক ইয়াদ কৰো, আল্লাহ তাআলাই আমাক ইমতিহান লৈ থাকে। দাউদ আলাইহিস সালাতু ওয়াসসালামৰ যুগত সেয়া আছিল আল্লাহৰ ইমতিহান, অলপ ডিফাৰেন্স ইমতিহান আছিল। সেয়া হৈছিল যে তেওঁলোকক যে শনিবাৰ দিনাখন মাছ ধৰিবলৈ মানা কৰিছিল, যে তোমালোকে শনিবাৰ দিনাখন মাছ নধৰিবা, সপ্তাহৰ বাকী 6 দিন মাছ ধৰা। শনিবাৰ দিনাখন সাগৰৰ পাৰত মাছবোৰ বেছিকৈ উঠি আহে, এয়া আল্লাহৰ ইমতিহান হয়। সপ্তাহৰ বাকী 6 দিন মাছ আহে যদিও কম আহে,
শনিবাৰ দিনাখন মাছ বেছিকৈ আহে, সাগৰৰ ঢৌ পাৰলৈ উঠি আহে, ঢৌৰ লগে লগে মাছো বেছিকৈ উঠি আহে। কিন্তু শনিবাৰ দিনাখন মাছ ধৰা স্পষ্ট মানা হয়, তোমালোকে মাছ নধৰিবা, এয়া আল্লাহৰ হুকুমৰ বিৰোধিতা কৰা হ'ব। সাগৰীয় অঞ্চলৰ এই ইলা নামী গাঁৱত হজৰতে দাউদ আলাইহিছ সালামৰ উম্মত ৭০,০০০ লোক ইয়াতে বসবাস কৰে। তেওঁলোকক যেতিয়া শনিবাৰ দিনাখন মাছ ধৰিবলৈ মানা কৰি দিয়া হ'ল, শয়তানে তেওঁলোকৰ মনত চক্ৰান্ত দিলে, কুবুদ্ধি দিলে, তোমালোকে এটা কাম কৰা, শনিবাৰ দিনাখন মাছ ধৰিব নালাগে, তোমালোকে নধৰিবা, কিন্তু এটা বুদ্ধি কৰা যে সাগৰৰ পৰা তোমালোকে ডাঙৰ ডাঙৰকৈ ড্ৰেইন বনাই দিয়া আৰু পুখুৰী খান্দি দিয়া। ড্ৰেইন সাজি তাতে পুখুৰী বনাই দিলে, ডাঙৰ ডাঙৰ পুখুৰী বনাই দিলে। শনিবাৰ দিনাখন যেতিয়া ঢৌৰ লগত মাছে পানীয়ে একেলগে আহে আৰু এই ড্ৰেইনেদি সোমাই যায়, পুখুৰীত বন্দী হৈ যায়, আৰু শনিবাৰ দিনাখন এই মাছ নধৰি সপ্তাহৰ বাকী দিনত দেওবাৰ সোমবাৰে সেইবোৰ মাছ তেওঁলোকে ধৰে। ইয়াতে তেওঁলোকৰ এই ৭০,০০০ মানুহৰ ভিতৰত ৩টা পাৰ্টি হৈ গ'ল। ১ নম্বৰ পাৰ্টি হৈছে যে আল্লাহ তাআলাৰ হুকুম হয় যে শনিবাৰ দিনাখন আমি মাছ ধৰিব নালাগে, আমি নধৰো, কিন্তু যিসকলে মাছ ধৰিব, আল্লাহৰ হুকুমৰ বিৰোধিতা কৰিব, আমি তেওঁলোকৰ লগত যুদ্ধ কৰিম, আমি মাছ ধৰিবলৈ নিদিওঁ, লাগিলে আমাৰ জান গুচি যাক। আৰু এটা পাৰ্টি হৈছে যে আল্লাহৰ হুকুম আমি মানিব লাগিব, আমি মাছ নধৰো, কিন্তু যিসকলে এই হুকুম মানা নাই, মাছ ধৰিবলৈ গৈছে, আমি তেওঁলোকক মানা নকৰোঁ, তেওঁলোকৰ বিচাৰ আল্লাহে কৰিব। আৰু এটা পাৰ্টি প্ৰথমৰ পৰা শেষলৈকে আল্লাহৰ হুকুমৰ স্পষ্ট বিৰোধিতা কৰিছে, তেওঁলোকে মাছ ধৰিছে, এটা কলা কৌশল কৰিছে, শনিবাৰ দিনাখন মাছ ধৰিব নালাগে, আমি নধৰো, কিন্তু ড্ৰেইন সাজি সেইবোৰ মাছ আটক কৰিছে। ড্ৰেইনেদি যেতিয়া মাছবোৰ সোমাই আহে, তেওঁলোকে হয়তো জালত বন্দী কৰে, নাইবা পুখুৰীত বন্দী কৰে। এটা কথা মনত ৰাখিব যে তেওঁলোকে শনিবাৰ দিনাখন যদিও মাছ ধৰা নাই, মাছ কিন্তু আটক কৰিছিল। তেওঁলোকে কি ভুল কৰিছিল? আল্লাহৰ হুকুমৰ লগত কলা কৌশল কৰি আল্লাহৰ হুকুমৰ বিৰোধিতা কৰিছিল। তেওঁলোকৰ এই 3টা পাৰ্টি গাঁৱৰ মাজেদি হেঙাৰ দি দিলে, গাঁৱৰ মাজে মাজে হেঙাৰ হৈ গ'ল। যিসকলে আল্লাহৰ হুকুমৰ স্পষ্ট বিৰোধিতা কৰে তেওঁলোকক এক্সট্ৰাকৈ থৈ দিয়া হ'ল। তেওঁলোক 12,000 মানুহ ইয়াতে আছিল, আৰু বাকী যিসকল মানুহ আছিল তেওঁলোক বেলেগ চাইডে আছিল। এদিন এখন এনেকুৱা হ'ল যে দিন দুপৰীয়া হৈ গ'ল, এই 12,000 মানুহ এওঁলোক ঘৰৰ পৰা ওলাই অহা নাই। বাকী মানুহবোৰে ভাবিলে এওঁলোক কিয় ওলাই অহা নাই, দিন দুপৰীয়া হৈ গ'ল, এই 12,000 মানুহৰ ভিতৰত এজন মানুহ কিয় ওলাই অহা নাই। কিছুমান মানুহ এনেকুৱা আছে যে হেঙাৰৰ ফাঁকেদি জুমি জুমি চাইছে, দেখা পাইছে কোনো মানুহ নাই। আচৰিত কথা, কোনো মানুহ নাই কিয়? দেখা পাইছে কিছুমান বান্দৰ, চোৰ তাতে দেখা পোৱা যায়। যেতিয়া এজন দুজনকৈ বহুত মানুহ জমা হৈ গ'ল, কিছুমানে হেঙাৰৰ ওপৰেদি আহিল, কিছুমানে হেঙাৰ ভাঙি দিলে, আৰু ইয়াতে সোমাই যেতিয়া আহিল, এই 12,000 মানুহৰ ভিতৰত এজনো মানুহ দেখিবলৈ পোৱা নাই। ইয়াতে চোৰ, বান্দৰ, বিভিন্ন জীৱ জন্তু দেখা পোৱা যায়। আল্লাহু আকবার, আল্লাহৰ কি মহিমা! যেতিয়া এওঁলোক ইয়াতে আহি বহুত মানুহ জমা হ'ল, সেই বান্দৰ চোৰবোৰ এই মানুহবোৰৰ ওচৰত আহে, ওচৰত বহে, কাপোৰ শুঙে, নিজৰ ৰিষ্টেদাৰসকলক, সেই বান্দৰবোৰে নিজৰ চুবুৰীয়াসকলক চিনি পায়। কিন্তু আফচোচৰ বিষয় হয় এই মানুহবোৰে সেই বান্দৰখিনিক চিনি নাপায়। কোন মোৰ ভাতিজা হয়, কোন মোৰ ৰিষ্টেদাৰ হয়, কোন মোৰ চুবুৰীয়া হয়, কাকো চিনি নাপায়। সেই বান্দৰবোৰ কষ্ট কৰি কৰি 3 দিন পৰ্যন্ত, কিছু ৰিৱায়তত আহিছে তেওঁলোক 7 দিন পৰ্যন্ত জীৱিত আছিল, তাৰ পিছত মচক হৈ গ'ল। যিসকল মানুহ অভিশপ্ত হৈ আল্লাহৰ হুকুমৰ বিৰোধিতা কৰাৰ কাৰণে অভিশপ্ত হৈ বান্দৰ হৈ গৈছিল, তেওঁলোক জীৱিত থকা নাই। 3 দিন কিংবাতো 7 দিন তেওঁলোক জীয়াই থাকি তাৰ পিছত গোটেইখিনি নাখাই চিন্তা কৰি কৰি তেওঁলোকৰ মৃত্যু হৈ গ'ল, তেওঁলোক তাতেই শেষ হৈ গ'ল। কিন্তু এতিয়া প্ৰশ্ন হ'ল যে তেওঁলোকৰ মাজত 3টা পাৰ্টি হৈছিল। এটা পাৰ্টি হৈছে যে প্ৰথমৰ পৰা শেষলৈকে আল্লাহৰ হুকুমৰ বিৰোধিতা কৰিছে, যাৰ কাৰণে অভিশপ্ত হৈ তেওঁলোক ধ্বংস হৈ গ'ল, তেওঁলোক বান্দৰলৈ পৰিণত হ'ল, তাৰপিছত তেওঁলোক তাতেই মৰি হালাক হৈ গ'ল। আৰু এটা পাৰ্টি যে তেওঁলোকক মানা কৰিছিল, প্ৰথমৰ পৰা শেষলৈকে মানা কৰি আছিল, তেওঁলোক 1 নম্বৰ আউৱাল দৰ্জাৰ মুমিন হয়, যে লাগিলে মোৰ ডিঙি কাটি যাব, তথাপিও যিসকলে আল্লাহৰ হুকুমৰ বিৰোধিতা কৰিব তেওঁলোকৰ লগত যুদ্ধ কৰিম, ন্যায় প্ৰতিষ্ঠা কৰাৰ তেওঁলোকে প্ৰথমৰ পৰা শেষলৈকে চেষ্টা কৰিছিল। আৰু এটা পাৰ্টি যে তেওঁলোকে আল্লাহৰ হুকুমৰ বিৰোধিতা নিজে কৰা নাই, আল্লাহৰ হুকুম মানিছিল, কিন্তু যিসকলে আল্লাহৰ হুকুমৰ বিৰোধিতা কৰিছিল তেওঁলোককো মানা কৰা নাই, তেওঁলোকক এৰি দিছে, মনে মনে ঘৃণ কৰি তাৰ পৰা আঁতৰি গৈছে। ইয়াৰ পৰা আমি যিটো শিক্ষা পালো, যেতিয়া আপোনাৰ আগত, মোৰ আগত যেতিয়া অন্যায় হৈ থাকে, আমাৰ 1 নম্বৰ কাম হৈছে অন্যায়ৰ প্ৰতিবাদ কৰা।
কোনোবাই আল্লাহৰ হুকুমৰ বিৰোধিতা কৰিছে, কোনোবাই কুকৰ্ম কৰিছে। 1 নম্বৰ কাম হৈছে আমি অন্যায়ৰ প্ৰতিবাদ কৰা যদি শক্তি আছে। আৰু যদি শক্তি নাই, আপোনাৰ কথাও নামানে, আপুনি মানা কৰিলে, আপুনি প্ৰতিবাদ কৰিলে আপোনাৰ জান গুচি যাব, তেন্তে সেই কৰ্মটোক আপুনি ঘৃণ কৰি তাৰ পৰা আঁতৰি আহিলেও আপোনাৰ ইমান বচাই লোৱা হ'ব। গতিকে আমাৰ 1 নম্বৰ কাম হৈছে আমি সদায় অন্যায়ৰ প্ৰতিবাদ কৰিব লাগিব। য'তে আমি কিবা ভুল দেখা পাওঁ, অন্যায় হোৱা দেখা পাওঁ, আমি প্ৰতিবাদ কৰিব লাগিব। যদি প্ৰতিবাদ কৰাৰ শক্তি নাই, সাহস নাই, তেন্তে কমচে কম সেই কাম ঘৃণ কৰি, সেই কৰ্মটোক ঘৃণ কৰি তাৰ পৰা আঁতৰি আহিলেও আপোনাৰ মোৰ ইমান বাচি যাব। এতিয়া প্ৰশ্ন হ'ল, আজিৰ তাৰিখৰ যিবোৰ বান্দৰ, এই বান্দৰ কি সেই বান্দৰৰ জাতি নেকি যিসকল অভিশপ্ত হৈছিল? নহয়। ইয়াৰ উত্তৰ হৈছে নহয়। যে আজিৰ তাৰিখৰ যিবোৰ বান্দৰ দেখা পোৱা যায়, এইবোৰ আল্লাহৰ সৃষ্টি। যিদৰে কুকুৰ, মেকুৰী, গৰু, ছাগলী আল্লাহৰ সৃষ্টি, জীৱ জন্তু হয়, ঠিক তেনেদৰে আজিৰ তাৰিখৰ বান্দৰো আল্লাহৰ সৃষ্টি। এওঁলোক মচক নহয়। যিসকল মচক হৈছিল, যিসকল মানুহ অভিশপ্ত হৈ বান্দৰলৈ পৰিণত হৈছিল, তেওঁলোক মচক হৈ গৈছিল। 3 দিন কিংবা 7 দিন থকাৰ পিছত তেওঁলোক হালাক হৈ, তেওঁলোক ধ্বংস হৈ গৈছিল। আজিৰ তাৰিখৰ বান্দৰ এয়া সেইবোৰৰ জাতি নহয়। আৰু মানুহৰ পৰা বান্দৰৰ সৃষ্টি সেইখিনি হৈছিল যে আল্লাহৰ হুকুমৰ বিৰোধিতা যিসকল 12,000 মানুহে কৰিছিল, তেওঁলোক মানুহৰ পৰা বান্দৰলৈ পৰিণত হৈ গৈছিল। আৰু মানুহ বান্দৰৰ পৰা সৃষ্টি নহয়। আল্লাহ ৰব্বুল আলামিন আদি পিতা হযৰত আদম আলাইহিস সালাতু ওয়াস সালামক সৰ্বপ্ৰথম মানুহ হিচাপে সৃষ্টি কৰিছিল। আল্লাহ তাআলা কুৰআনে কাৰিমত কয়, ওয়াইজ ক্বালা রাব্বুকা লিল মালাইকাতি ইন্নী জাইলুন ফিল আৰদি খলিফা ক্বালু আতাজআলু ফিহা মান ইফসিদু ফিহা ওয়া ইয়াসফিকুদ দিমা। আল্লাহ ৰব্বুল আলামিন ফেৰেশতাসকলৰ মজলিছত কয়, মই দুনিয়াত মোৰ খলিফা মই সৃষ্টি কৰিব বিচাৰিছো। আৰু সেই খলিফা হযৰত আদম আলাইহিস সালাতু ওয়াস সালাম হয়। আল্লাহ ৰব্বুল আলামিন সৰ্বপ্ৰথম মানুহ হযৰত আদম আলাইহিস সালাতু ওয়াস সালামক সৃষ্টি কৰি জান্নাতত দিয়ে। তাৰ পিছত আদম আলাইহিস সালাতু ওয়াস সালামৰ শৰীৰৰ পিঠিৰ হাড়দিৰ দ্বাৰা হযৰতে হাৱা আলাইহিস সালাতু ওয়াস সালামক সৃষ্টি কৰে। তাৰ পিছত আল্লাহ ৰব্বুল আলামিনৰ হুকুম আৰু আল্লাহৰ মৰ্জি মুতাবিক আল্লাহ তাআলা হযৰত আদম আৰু হাৱা আলাইহিস সালামক এই জগতলৈ প্ৰেৰণ কৰে। হযৰত আদম আৰু হাৱা আলাইহিস সালামৰ পৰাই এই পৃথিৱীৰ মানুহৰ সৃষ্টি হয়। মানুহৰ পৰা বান্দৰৰ সৃষ্টি হৈছিল সেইসকল যিসকল 12,000 মানুহ আল্লাহৰ হুকুমৰ বিৰোধিতা কৰিছিল। আৰু বান্দৰৰ পৰা মানুহৰ সৃষ্টি নহয়। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক, আমাক সকলোকে অন্যায়ৰ প্ৰতিবাদ কৰাৰ তৌফিক দান কৰক, আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।